3, 2, 1. পুতু বেটা তুমি খেলি থাকা মই কামলৈ যাওঁ অ দেউতা আজি তুমি কামৰ পৰা আহোতে মোলৈ খাবলৈ কিবা এটা লৈ আহিবা তুমি কালি আনিম বুলি কৈ একোৱে নানিলা খাবলৈ আজি খুৰা ঘৰত কাম কৰি শেষ হ'ব লাগে শুনটো যদি খুৰা ঘৰত কাম কৰি শেষ হয় আৰু আজি পইচা দিব তেতিয়া মই তোলৈ খাবলৈ ঢেৰ কিবা কিবি লৈ আহিম দেই আৰু গধূলিকৈ খাবলৈ মাংস অলপ লৈ আহিম ধুনীয়াকৈ ভাতকেইটা খাম আমি গোটেই তিনিওটাই এতিয়া ভিতৰলৈ যোৱা তুমি মায়ে ভাত বাঢ়ি দিব ভাত খাই দিবাগৈ দেই হ'ব দেউতা তুমি যোৱা ৰাস্তালৈ মাক নোকোৱাকৈ ওলাই নাহিবা যোৱা ভিতৰলৈ যোৱাগৈ যোৱা মই কামলৈ আহিছোঁ ল'ৰাটো কালি ইমান আশা কৰি আছিল কালি আকৌ কামখিনি শেষেই নহ'ল নহয় আজি শেষ কৰিব লাগিব তেতিয়াহে আকৌ পইচাটো খুজিব পাৰিম আজি পইচা পালে ল'ৰাটোলৈ খাবলৈ কিবা কিবি মিঠাই অলপ লৈ আহিব লাগিব আৰু মাংস অলপো লৈ আহিব লাগিব পাই ভাতকেইটা গোটেই তিনিটাই ধুনীয়াকৈ ভাত সাজ খাব লাগিব পুতু শুনটো আহা ভাত খাই ল'বা আহা ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই অকল বিস্কুট এটা খাই আছা আহা ভাত খাই ল'বা আহা মামা আজি দেউতাই কাম কৰি শেষ হ'লে পইচা পাব যে তেতিয়া মোলৈ খাবলৈ কিবা কিবি আনিব আৰু মাংস আনিম বুলি কৈছে ভাত খাবলৈ বাপেকে এনেই একেবাৰে মাছ মাংসই ভৰাই আনিম এতিয়া ভাত খাই ল'বি মই ভাত খাই লওঁগৈ তাৰপিছতহে খেলিম আৰু মায়ে নহ'লে আকৌ খং কৰিব পুতু দেখোন হৈ গ'ল এইটো চেগতে মই ঋতুলৈ ফোন এটা কৰোঁগৈ হেল্ল' ৰিমি কথাটো কি ভাবিলা তুমি আজি আহিবানে তোমাক মই নিবলৈ আজি যাম ওলাই আহিবা আজি মানে এটা ভাল জীৱন যদি লাগে এটা ভাল যদি লাক্সাৰী তোমাৰ জীৱন লাগে তেনে মোৰ লগত সকলোবিলাক পাবা কথাটো ভাবি চোৱা মই তোমাক 1 ঘণ্টাৰ পাছত আনিবলৈ গৈ আছোঁ তুমি ওলাই আহিবা তোমাৰ দুখীয়া সেইটো ৰমেনটোতো নাই চাগে কাম কৰিবলৈ যাব পাৰে হাজিৰা কৰিবলৈ যাব পাৰে নহয় তুমি চিন্তা নকৰিবা সেইটো অহাৰ আগতে তুমি মুঠতে ওলাই ৰেডি হৈ থাকিবা মই তোমাক ঘৰৰ পদূলিৰ পৰাই আনিমগৈ আৰু তোমাৰ ল'ৰাটো শুই আছে নেকি তাক এৰি থৈ আহিবা থাকিব ৰমেনে ভালদৰে চাব তুমি মিছাতে লৈ আহিব নালাগে জঞ্জাল হৈ যাব তুমি তাক থৈ আহিবা হয় হ'ব দিয়া মই তোমাৰ লগত যাম তুমি আহিবা 1 ঘণ্টাৰ পাছত লৈ যাবাহি মোক মই সকলোবিলাক ইয়াত ত্যাগ কৰিম মোৰ দুখীয়া ৰমেনক এৰি যাম আৰু মই মোৰ পুতুকো এৰি থৈ যাব পাৰিম তোমাৰ কাৰণে মুঠতে মোক টকা পইচা লাগে সকলো লাগে টকা পইচা গাড়ী লাগে আৰু মোক একেবাৰে লাক্সাৰিয়াছ জীৱন লাগে তুমি আহিবা নিবলৈ মই যাম তোমাৰ লগত মই দুখীয়া এই ৰমেনৰ লগত মই থাকিব নোৱাৰোঁ কিমান কষ্টৰে জীৱন পাৰ কৰিছোঁ না মোক কিবা এটা দিব পাৰিছে না মই ভালদৰে খাব পাৰিছোঁ সি থাকিব পুতুৰ লগত সি থাকিব মই ঋতুলৈ যাবই লাগিব ঋতুৰ টকা পইচা সকলোবিলাক সা সুবিধা আছে ইমান এটা ভাল তাৰ লগত জীৱন কটাব পাৰিম মই কিহৰ কাৰণে ইয়াত থাকিব লাগিছে ইমান দুখীয়া এটাৰ লগত মই যিটো সিদ্ধান্ত ললোৱেই পুতু সাৰ পালে একেবাৰে কথাটো ডাঙৰ হৈ যাব এতিয়া মুঠতে ই সাৰ নোপোৱা আগতে মই চিঠিখনত সকলোবিলাক লিখি যাওঁ তেতিয়া ৰমেনে বিচাৰি নুফুৰিলেও হ'ব মোক সি সকলোবিলাক কথা গম পাব যেতিয়া আৰু একো চিন্তা নাইকিয়া হ'ব তাৰ মই আগে চিঠিখন লিখি লওঁ তাৰপিছতহে মই ঋতুলৈ ফোন কৰিম যে মোক লৈ যাবলৈ সি ক'ব লাগিব ৰমেন এতিয়া গম পাব মই কিহৰ কাৰণে কি এৰিবলগীয়া হৈছে চিঠিখনত এতিয়া সকলো বিৱৰি লিখি দিয়া আছে নহয় সি মোক বিচাৰি নুফুৰিলেও হ'ব চিঠিখন ইয়াতে থৈ যাওঁ এতিয়া ৰৈ থকা সময় নাই মোৰ ৰৈ থাকিবলৈ সময় নাই নহ'লে ৰমেনো কামৰ পৰা আহিব পাৰি এতিয়াই কামটো কৰিব লাগিব এতিয়াই পলাব লাগিব ফোনটো কৰি দিওঁ ঋতুলৈ ল'ৰাটো শুই থাকোঁতে এতিয়া যাব লাগিব মই বাৰু ল'ৰাটোক বৰ কষ্ট দিয়া কাম কৰিছোঁ নেকি নাই এতিয়া ডাঙৰ হৈছে নহয় ৰমেনে চাব আকৌ মোৰ লাইফটো মই ভাল কৰিব লাগে মই লাইফটো এনজয় কৰিব লাগে মই ঋতুলৈ যাবই লাগিব এইবিলাক কথা ভাবি মই মোৰ ইমান ভাল এটা সময় নষ্ট কৰিব নোৱাৰোঁ যাওঁ এইটো সময়তে একেবাৰে কোনো নাথাকোঁতে এইটো সুযোগতে যাব লাগিব ঋতুলৈ সোনকালে ফোন কৰোঁ সোনকালে আহিবলৈ কওঁ মা মই তোমাক কিমান মাতিছিলোঁ কলৈ গ'লা গৈনো মোকে নিনিলা পুতু তই ৰাস্তাত আহি কিয় কান্দি আছ কি হ'ল কি হ'ল শুনটো ইয়াত যে কান্দি আছ কিবা হ'ল নেকি মায়ে মাৰিলে
দেউতা দেউতা মায়ে কাৰোবাৰ লগত বাইকত উঠি ক'ৰবালৈ গৈছে মই ইমান মাতিছিলোঁ মায়ে ঘূৰিও নাযালে ক'লে গৈছেনো দেউতা মোৰ পুতু বেটাটো তেনেকুৱাহে কথা মানো ক'লৈ যাব মায়ে দেখোন আনকালেও তিনিআলি মূৰলৈ বজাৰ কৰিবলৈ যায় তুমি আৰু সেইটো কথা কান্দিব লাগে দেই মোৰ সোণটো বলা ভিতৰলৈ ব'লা আজি খুৰাই পইচা দিলে নহয় মই পকৰি লৈ আহিছোঁ আৰু খাবলৈ কিবা কিবি ঢেৰ লৈ আহিছোঁ মাংস লৈ আহিছোঁ আজি গোটেই তিনিওটাই ধুনীয়াকৈ খাম ব'লা এনেকৈ কান্দি থাকে নেকি ৰাস্তাত মানুহে দেখিলে কি বুলি ভাবিব হা ব'লা ভিতৰলৈ ব'লা আহিব আকৌ মা বজাৰলৈ গৈছে আনকালেচোন যায় এনেদৰে আহিব দিয়া ব'লা ভিতৰলৈ ব'লা দেউতা আনকালে মাক মই চিঞৰি পেলাই কিবা এটা আনিবলৈ ক'লেও মায়ে বুলি কয় কিন্তু আজি মই চিঞৰি মোলৈ চকলেট আনিবলৈ কওঁতে মায়ে দেখোন মোলৈ ঘূৰিয়ে নাচালে মায়ে দেখোন মোলৈ এবাৰো ঘূৰি নাচালে ক'লৈ গৈছেনো ল'ৰাটোৱে কিয় নুবুজে বাৰু মই কৈছোঁ নহয় মা আহিব মা তিনিআলি মূৰলৈ বজাৰ কৰিবলৈ গৈছে চাগে তুমি শুই আছিলা নেকি মই শুই আছিলোঁ আৰু সাৰ পাই মই বাহিৰলৈ আহোঁতে মাক কাৰোবাৰ লগত বাইকত উঠি যোৱা দেখিলোঁ শুই থকাৰ কাৰণে মায়ে নজগালে আকৌ আহিব মায়ে দেখোন আনকালে এনেদৰে বজাৰলৈ যায় সেইটো কথাতে কান্দিব লাগেনে আজি ইমান বেটা তুমি এতিয়া মই এনে পকৰি খাবানে ভাল পোৱা নহয় পকৰি নোখোৱা নেকি নহ'লে কিন্তু মই দোকানত আকৌ ঘূৰাই দি থৈ আহিমগৈ আকৌ খাম তুমি ঘূৰাই দিব নালাগে তেনে এতিয়া ঘৰলৈ ব'লা মা আহিব নহয় কিয়নো কান্দি থাকিব লাগিছেনো শেৱালি এই অথনি যে ৰমেনৰ মানুহজনী বুজিছ নাই মই কিন্তু চিনি নাপাওঁ অচিনাকি মানুহ এটাৰ লগত মই বাইকত উঠি যোৱা দেখিছোঁ নহয় পেহী তোৰ কাম বন নাই নিও তই অকল ঘৰৰ আগফালে বহিয়ে থাক নেকি চকীখন লৈ কোন ক'লৈ গৈছে কি কৰিবলৈ গৈছে কোনোবা পৰিয়ালৰ চিনাকি কৰোৱা মিতিৰ কুটুমৰ মানুহ হ'বও পাৰে তই আকৌ কথাবিলাক বেলেগক আকৌ উল্টাকৈ লগাই নিদিবি আকৌ বুজিছ তেনেকৈ নকবি মানুহজনী যে মই এই কেইমাহমানৰ পৰা একেবাৰে চল চালনাবিলাক একেবাৰে ভাল দেখা নাই বুজিছ কেনেবাকৈ পলাই নগ'লে আছে আকৌ বেলেগলৈ হ'ব দে এনেকুৱা কথা নুলিয়াবি পাই কালিনো তাই এতিয়া পলাব হয় এটাকৈ ল'ৰা আছে সেই মানুহটোৱে ইমান ভালকৈ কাম বন কৰি ঘৰখন চলাই আছে ভালদৰে খাই আছে তাই বাৰু এতিয়া বেলেগলৈ ক'ৰবালৈ ভাল পাবলৈ সময় আছেনে বাৰু তাই কি জীয় ছোৱালী নেকি এজনী বোৱাৰী এটা ল'ৰাৰ মাক তই তেনে কথা নুলিয়াবি দেই মানুহে শুনিবলৈ পালে বৰ বেয়া কথা হ'ব গৈছে কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ চাগে নহয় তাই যিটো মানুহৰ লগত গৈছে মই একেবাৰে মুখখন দেখিছোঁ নহয় এইখন গাঁৱলৈ কেতিয়াও অহা দেখাই নাই অচিনাকি যেন লাগিলে মোৰ হ'ব দে এইবিলাক কথা আৰু নকবি দেই কোনোবাই শুনিলে বৰ ডাঙৰ কথা হ'ব আৰু নুলিয়াবি এইবিলাক কথা একো নজনাকৈ কি মিছা কথাটো কৈছোঁ মানুহটো চিনি নাপালোঁ কাৰণেহে কৈছোঁ কথাটো তেনেকৈ পাই দে সময়েহে ক'ব আৰু কোন ক'লৈ গৈছে কি কাৰণে গৈছে কাৰ লগত গৈছে এতিয়ানো আমি কৈ কি লাভ তই আকৌ এইবিলাক কথা বেছিকৈ নুলিয়াবি দেই আমিয়ে উলিয়াই ফুৰিছোঁ বুলি ভাবিব মানুহে হ'ব দে নুলিয়াওঁ আৰু ইয়াতে কথাটো সামৰিলোঁ 6 hours later মা এতিয়ালৈকে অহা নাই মা ক'লৈ গ'লো ইমান সময় হ'ল পুতু ইমানকৈ কান্দি থাকিলে কি হ'ব হা মা চাগে মিটিঙৰ কামত যাবলগীয়া হ'ল তই এনেকৈ কান্দি নাথাকিবিচোন আকৌ মই তোলৈ দেখোন পকৰি লৈ আহিছিলোঁ খাবি তই এনেদৰে নাখালে মই কিন্তু আকৌ দোকানত ঘূৰাই দি থৈ আহিমগৈ তই খাম বুলি কৈছিলি নহয় খাবি নাখাওঁ ক নহ'লে মই ঘূৰাই দি থৈ আহোগৈ আৰু মাংস ঘূৰাই দি থৈ আহিম মই নাখাওঁ মই একো নাখাওঁ মা কেতিয়া আহিবলৈ কোৱাগৈ যোৱা মা ইমান সময় হ'ল ক'লৈ গৈছেনো মোক কিয় নিদিলেনো ল'ৰা মোৰ কিন্তু খং উঠিলে মই এচাৰি ল'ম মই ভালদৰে কৈ আছোঁ মা আহিব নহয় মা কিবা কামত গৈছে সেয়েহে দেৰি হৈছে এনেদৰে কান্দি থাকিলে কি হ'ব অকণমান শুনো বুজাচোন আহিব নহয় মা না মই একো নাখাওঁ মা কাৰোবাৰ লগত বাইকত উঠি যোৱা দেখিছোঁ মই ইমান মাতিছিলোঁ মায়ে মোলৈ ঘূৰিও নাচালে এতিয়াই মাতি দিয়া দেউতা মাক এতিয়াই মাতি দিয়া মা আহিলেহে মই খাম সঁচাকৈ ৰিমি ক'লৈ গ'ল বাৰু ইমান দেৰিলৈকে তাই ঘৰ অহা নাই আনকালেতো ইমান দেৰি নকয় মিটিঙলৈ গ'লেও ক'লৈ গ'ল বাৰু তাই চিন্তাহে লাগিছে দেখোন মোৰ দেউতা মা কেতিয়াকৈ আহিব নো পুতু মা যদি ঘৰলৈ নাহে ক'লৈ যাবনো ঘৰলৈকে আহিব অলপ দেৰি হৈছে আৰু কিবা কামত দেৰি হৈছে আহিব দিয়া আৰু কান্দি নাথাকিবা মোৰ কিন্তু এনেদৰে কান্দি থাকিলে খং উঠিব দেই
আৰু খোৱা বস্তুবিলাক খাবানে নোখোৱা মই যে আনি থৈছিলোঁ বস্তুবিলাক খাবানে নোখোৱা নহ'লে মই পেলাই দিওঁগৈ ইমানকৈ কান্দি আছে ল'ৰাটোৱে দেউতা নেপেলাবা মই খাম তুমি ইমান কষ্টৰে আনিছা মই খাম এইখন আকৌ কোনে কি চিঠি দিলেহি এতিয়াহে মন কৰিছোঁ কি লিখা আছে বাৰু ইয়াত পঢ়ি চাওঁচোন ৰমেন মই তোমাক এৰি মই ঋতুলৈ পলাই আহিছোঁ আজিৰ পৰা মোক বিচাৰি নাহিবা তুমি পুতুৰ লগত ভালদৰে থাকিবা মই এতিয়া ঋতুৰ পত্নী হয় মই ঋতুক ভাল পাওঁ আমি চহৰতে থাকিম তুমি চিন্তা নকৰিবা আৰু পুতুক ভালদৰে ডাঙৰ দীঘল কৰিবা তাৰ দায়িত্ব তোমাক দিলোঁ মই এতিয়া ঋতুৰ লগত সুখেৰে থাকিব পাৰিম সকলোবিলাক সুবিধা আছে তাৰ লগত টকা পইচাই উভয় নদী তুমি আৰু মোক লৈ একো চিন্তা কৰিব নালাগে তুমি মোক নিজৰ পত্নী হিচাপে পাহৰি যোৱা তুমি ঋতুৰ লগত ভালদৰে থাকিবা বাই মোক বিচাৰি নাহিবা মই এইবোৰ কি ভাবিবলৈ পাইছোঁ এইবোৰ এনে কাম কৰিব নোৱাৰে তাই এইবোৰ মই কি পঢ়িছোঁ তুমি মোক বিচাৰি নাহিবা ভালদৰে থাকিবা পুতুক ভালদৰে ডাঙৰ দীঘল কৰিবা তুমি মোক পাহৰি যোৱা ৰিমি তুমি এনে কাম কিয় কৰিলা এনে কাম তুমি মোৰ কথা ভাবিব নালাগে তুমি তোমাৰ নিজৰ সন্তানটোৰ কথা এবাৰ নেভাবিলা তুমি চহৰীয়া মানুহৰ লগত টকা পইচা পাই তুমি মোক এৰি গ'লা তুমি কিয় এনে কাম কৰিলা দেউতা তুমি কিয় কান্দিছা মা কলৈ গ'লনো মই বাৰু কেনেকৈ কওঁ ল'ৰাটোক মা যে আন কাৰোবালৈ পলাই গ'ল আন কাৰোবাৰ পত্নী হ'লগৈ মই কেনেকৈ কওঁ এই 4 বছৰীয়া কণমানি ল'ৰাটোক সি কেনেকৈ বুজিব কিয় এনে কাম কৰিলা মই দুখীয়া বুলি তোমাক বাৰু দামী উপহাৰ দিব পৰা নাছিলোঁ কিন্তু মই তোমাক সুখেৰে ৰাখিছিলোঁ মৰমেৰে ৰাখিছিলোঁ এবাৰ তুমি নাভাবিলা এবাৰ কিয় নাভাবিলা ৰিমি কিয় নাভাবিলা সেই কণমানি ল'ৰাটোৰ কথা মই কি কৰোঁ এতিয়া মই পুতুক কেনেকৈ বুজাওঁ ৰিমি কিয় কৰিলা মোক কিয় কৰিলা মোক এনেকুৱা মই কণমানি ল'ৰাটোৰ লগত মই কেনেকৈ থাকোঁ মই ইয়াক কেনেকৈ বুজাওঁ ৰিমি কিয় মোক ইমান দুখ দি গ'লা কিয় গ'লা দেউতা মা কেতিয়াকৈ আহিব দেউতা তুমি কিয় কান্দিছা ৰিমি তোমাৰ ভিক্ষাৰী স্বামীয়ে কেতিয়াবা এনেকুৱা ইমান ডাঙৰ শ্বপিং মললৈ তোমাক আনিছে জানো আজি তোমাৰ ইচ্ছাৰ মতে যি মন যায় তাকেই লোৱা ঋতু মই দেখি একেবাৰে আচৰিত হৈ গৈছোঁ বস্তুবিলাক আজি মই একেবাৰে মনৰ ইচ্ছাৰ মতে বজাৰ কৰিম দেই কোনোদিন এনেকুৱা এখন ডাঙৰ শ্বপিং মলত সোমায়ে পোৱা নাই গাঁৱৰ সেই খুকুতত সোমাই থাকোঁতে এতিয়া মই চহৰলৈ আহিছোঁ যেতিয়া আৰু মই এতিয়া আৰু সেইবিলাক পাহৰিলোঁ আৰু তুমি আৰু সেইটো কথা মোক নক'বা আৰু মই ৰমেনক এতিয়া পাহৰি গৈছোঁ এতিয়া মাথো তুমি মোৰ আজি পিছে মোক কেনেকুৱা লাগিছে আনকালে এনেকুৱা শ্বৰ্ট ড্ৰেছ পিন্ধিয়ে পোৱা নাই গাঁৱত এতিয়া চহৰত আহিছোঁ যেতিয়া আৰু মই চুটি ড্ৰেছে পিন্ধিম আৰু বুজিছা কেনেকুৱা লাগিছে কোৱা আকৌ সঁচাকৈ আজি তোমাক বহুত ভাল লাগিছে তুমি সদায় এনেকুৱা ড্ৰেছে পিন্ধিব লাগিব তুমি এতিয়া চহৰীয়া হয় তুমি এতিয়া চহৰত থাকিব লাগিব তুমি আৰু গাঁৱৰ দৰে এতিয়া ইয়াত মেখেলা চাদৰ পিন্ধি থাকিব নালাগে মই তোমাক যি ড্ৰেছ দিওঁ তুমি তাকেই পিন্ধিব লাগিব আজি এই ড্ৰেছটো ইমানো চুটি নহয় তোমাক ভালেই লাগিছে পিছত কিন্তু মই যিবিলাক ড্ৰেছ দিম সকলোবিলাক পিন্ধিব লাগিব এতিয়া যোৱা যি মন যায় সকলোবিলাক কিনা টকা পইচাৰ কথা চিন্তা কৰিব নালাগে মোৰ একেবাৰে টকা পইচা সকলো উভৈনদী হৈ আছে তুমি ইচ্ছামতে যি মন যায় তাকেই কৰিব পাৰিবা ব'লা আগলৈ যাওঁচোন কি আছে আগে প্ৰথমতে চাই লওঁ তাৰ পাছত বজাৰ কৰিম মা ইমান ধুনীয়া ড্ৰেছ এতিয়া চহৰলৈ আহিছোঁ যেতিয়া সকলোবিলাকে পিন্ধিব লাগিব এতিয়া সকলোবিলাক পিন্ধিবলৈ পাবা এতিয়া টকা পইচাৰ কথা চিন্তা কৰিব নালাগে মাথো মই এতিয়া তোমাৰ সঁচাকৈ তুমি যে ইমান দামী মোক উপহাৰবিলাক দিছা নহয় তুমি সেই হাজিৰা কৰি থকাটোৰ লগত নিচিনা মোৰ লগত থাকিবলৈ নোপোৱা মোৰ লগত লাক্সাৰিয়াছ জীৱন কটাবলৈ পাবা ৰিমি পাৰিম এতিয়াই তুমি মোক ইমান কিবা কিবি দিছা পিছলৈতো আৰু পাৰিম পিছলৈ যে আৰু যে তোমাৰ পৰা কি যে নাপাম নহয় এতিয়াই তুমি মোক ইমান দামী উপহাৰ দিছা পুতু বেটাও ভাত কেইটামান খাবা আহা তুমি যদি ভাত নোখোৱা মোৰ কি হ'ব
তুমি সঁচাকৈ ভাত নাখাবানে? তুমি এনেকুৱা কৰিলে মই বাৰু কেনেকৈ থাকিম? আহা শুন, ভাত কেইটামান খাবা আহা। ভাত পানী একেবাৰে নোখোৱা হৈছা। অ' দেউতা, দেউতা, মায়ে বাৰু সঁচাকৈ মোক পাহৰি থাকিলে ন? মা আজিলৈকে নাহিলে। মা একেবাৰে নাহে ন দেউতা? শুনো, তই মাৰক পাহৰি যাও। তোৰ মাৰে বহুত দূৰলৈ গ'ল। মই আছো নহয়, মই তোক মাৰৰ মৰম দিম, দেউতাৰ মৰম দিম। দেউতা আৰু মাৰৰ মৰম মোৰ পৰাই পাবি। অ' শুন, তই অকণমানি হৈ আছো যদিও কিছুমান কথা বৰ বুজিব পৰা হৈছো। ইমান দিনা ইমান আমনি কৰি আছিলি, আজি তই আমনি কৰিবলৈ এৰিছ। তই কথাবিলাক এনেদৰে ভাবিব পৰা হৈছ। তোৰ চেহেৰাটো কণমানি হ'লেও মনটো বৰ ডাঙৰ। বয়সত তই 4 বছৰ হ'লেও মনটো বৰ ডাঙৰ। বহু কথাই ভাবিব পৰা হ'লি। অ' শুন দেউতা, মোৰ নিশা মালৈ সাৰ পালে মই যদি সাৰ পাই যাওঁ নহয়, মালৈ মনত পৰে। মোৰ সোণটো, নকবি। বৰ কষ্টৰে আছো। শুনো, তই এতিয়া হাঁহি মাতি থাকিব লাগিব। তই যদি মন মাৰি থাক নহয়, মই কেনেকৈ থাকিম? শুনো, তই এতিয়াৰ পৰা ভাত খাব লাগিব, মাৰক পাহৰিব লাগিব। সেইজনী তোৰ ভাল মা নহয়। ভাল মাৰে এনেদৰে তোমাক নগ'লহেঁতেন নহয়। ভাল মায়ে সদায় লগতে থাকিব। তোমাৰ মা ভাল নহয়, সেইকাৰণে মাক পাহৰি যোৱা। মই আছো নহয়। দেউতা, মাক পাহৰিব নোৱাৰো মই, কিন্তু মই মাৰ অবিহনে থাকিব পাৰিম, কিন্তু মাক মই একেবাৰে কেতিয়াও পাহৰিব নোৱাৰো। কিয় এনে কৰি গলি ৰিমি? মই দুখীয়া বুলি মোক কিয় এনেকুৱা শাস্তিখন দিলি? ল'ৰাটোকো ইমান শাস্তি দি গৈছ তয়ো সুখেৰে থাকিব নোৱাৰ? অ' দেউতা, তুমি নাকান্দিবাচোন। মই আৰু মাৰ কথা কৈ তোমাক আজিৰ পৰা আমনি নকৰো দিয়া। মই নাকান্দো। শুন, মই নাকান্দো। ৰমেন, ৰমেন। গাঁও বহা ককাই দিওঁ, আহক। ৰমেন, তই কিয় দুখ কৰি আছ? এনেদৰে চকুত চকু পানী থাকিলে বেয়া লাগে কিন্তু দেই। চকু পানী মোহা, কান্দি নাথাকিবি। নাই ককাইদেউ, একেবাৰে মন কাণ ভাল নলগা হ'ল। জীৱনটো যেন একেবাৰে কি হ'বলৈ লৈছে, জীয়াই থাকিবলৈ মন নোযোৱা হৈছে। মাথো ল'ৰাটোৰ কাৰণেহে। সেইবিলাক কথা নাভাবিবি ৰমেন। জীৱনটো বৰ ধুনীয়া। কোনোবাই কিবা দুখ কৰিছে বুলি, তোক কষ্ট দিছে বুলি তই তোৰ জীৱনটো এনেদৰে শেষ কৰিব নোৱাৰ নহয়। আন কাৰোবাৰ কাৰণে তোৰ ল'ৰাটো আছে, তোৰ ভৱিষ্যত আছে। যোনে যি কৰিলে আৰু। যি মানুহে নিজৰ সন্তানৰ প্ৰতি মৰম চেনেহ নাই, তেনেকুৱা এজনী মানুহৰ কথা তই ভাবি দুখ কৰি নাথাকিবি। আমি আছো নহয়, গাঁৱৰ আছো নহয়, আমি গাঁৱৰ আছো। তই দুখ কৰি নাথাকিবি। তই সাহসেৰে যাব লাগিব। তই ল'ৰাটোক সাহস দিব লাগিব, মৰম দিব লাগিব, মাকৰ মৰম দিব লাগিব। ককাইদেউ, কিনো কৰিব? ল'ৰাটোৰ মুখলৈকে চাব নোৱাৰো। ইমান যে মোৰ দুখ লাগেও। কেনেদৰে মাকক এৰি থাকিবলগীয়া হৈছে। মাকৰ অবিহনে সন্তান যে কিমান আধৰুৱা হ'ব পাৰে। কি ক'ব আৰু, এয়াই মোৰ ভাগ্য লিখন। দুখীয়া হ'লো যে একো দিব নোৱাৰিলো তাইক। মাথো মৰমখিনি দিছিলো। এতিয়া চহৰীয়া মানুহৰ লগত তাই সুখেৰে আছে। মই এতিয়াৰ পৰা দুখ নকৰোঁ। মই মোৰ ল'ৰাটোক ভালদৰে পঢ়াই শুনাই ভাল মানুহ কৰিম। তাই আৰু ক'লৈ আহিব? ক'তনো আহিব তাই মোৰ ওচৰলৈ? মই আৰু তাইক পাহৰি যাম। পাহৰি গৈছোঁ আৰু। মই প্ৰতিজ্ঞা কৰিছোঁ, সিদ্ধান্ত লৈছোঁ, মই তাইক কেতিয়াও নিজৰ পত্নী বুলি ভৱিষ্যতে ঘূৰি আহিলে আঁকোৱালি ল'ব নোৱাৰোঁ। ককাইদেউ, মই বৰ দুখ পাইছোঁ। বৰ দুখ পাইছোঁ। কিনো কৰিবি আজিকালি তিৰোতাৰ মানুহ। সমাজখন কিফালেনো গতি কৰিছে একো ক'বও নোৱাৰো। কিছুমান কথা ক'বলৈ গ'লে আকৌ আমাৰহে ভুল হয়, বুজিছ? সমাজখন যে কি হ'বগৈ নহয়, এতিয়া ইমান এনেকুৱা, ভৱিষ্যতলৈ যে আৰু কি নেদেখিম। ৰমেন, দুখ কৰি নাথাকিবি। তইতো ল'ৰাটোৰ মুখলৈ চা, মনলৈ কিন্তু বেয়া চিন্তা নানিবি। কাম কৰিবি, ভালদৰে কৰ্ম কৰিছে ভাল হ'ব দে। আমি আছো নহয়। ল'ৰাটোক ভালদৰে ডাঙৰ কৰ, বুজিছ? দুখ কৰি নাথাকিবি। যি হ'ল আৰু। ককাইদেউ, 1 সপ্তাহ হৈ গ'ল।
এক সপ্তাহে তাই জানো ল'ৰাটোলৈ মনত পৰা নাই? তাই বাৰু কেনেকুৱা মাতৃ হ'ব পাৰে নিজৰ সন্তানক এৰি? তাই জীৱনটো তাই সুখেৰে থাকিম বুলি ভাবিছে, তাই নিজৰ সন্তানক এৰি যাব পাৰিছে। কি মাতৃ কলংকিতা নাৰী, কলংকিতা এজনী মাতৃ। তাই জানো ল'ৰাটোলৈ এদিনো মনত পৰা নাইনে? কেনেকৈ আছে বাৰু তাই? ৰমেন, কিনো কৰিবি, এইবিলাক এনেকুৱা মানুহ থাকেই বুজিছ। দেখা নাই নি বাৰু এই জন্ম হোৱা সেই এমহীয়া 1.5 মহীয়া 2-3 দিনৰ ল'ৰা ছোৱালীকে পেলাই থৈ যায়। তেনেকুৱা হৃদয়হীন মাতৃ সমান আৰু কি হ'ব পাৰে সমাজখনৰ? সেইবিলাক মানুহৰ কথা তই ভাবি দুখ কৰি নাথাকিবি। তই তোৰ পত্নীৰ কথা এতিয়া ভাবি তই সময় নষ্ট কৰি থাকিলে নহ'ব। তই সাহসেৰে যাব লাগিব। তই সমাজত তই এজন পিতৃ মাতৃ সকলো দায়িত্ব পালন কৰিব লাগিব। তই ল'ৰাটোৰ কাৰণে তই এতিয়া সমাজত সাহসেৰে যাব লাগিব। এনেকুৱা কলংকিতা মানুহৰ কথা তই ভাবি দুখ কৰি নাথাকিবি। কি হেনো পাইছে নাজানো মোৰ ঘৰখন, কিনো দুখ লাগিছে মা দেউতা ঢুকুৱা 1 বছৰ হৈ গৈছেহে। সেইটো দুখটো আঁতৰাই নাহে এতিয়া এইটো দুখ। কেনেকৈ বাৰু এইবিলাক সহো মই কেনেকৈ সহো ককাইদেউ? দুখ নকৰিবি ৰমেন, সকলোবিলাক ভাল হ'ব সময়ত। চাবি, ধৈৰ্য ধৰ মাথো। বিপদত মানুহে ধৈৰ্য ধৰিব লাগে। ধৈৰ্য ধৰিলে সকলো ভাল হ'ব ভৱিষ্যতে। তই দুখ নকৰিবি। মই যাওঁ দে, মাজে সময়ে খবৰ খাতি ল'বলৈ আহি থাকিম। ল'ৰাটোক মৰম কৰিবি। মাকৰ অভাৱখিনি তই পূৰণ কৰিব লাগিব। অভাৱখিনি তই মৰম দিব লাগিব। সেইখিনি অভাৱ যাতে সি কেতিয়াও নাপায়। মই আহিছোঁ দে। এইবিলাক কথা পাহৰি তই জীৱনটো নতুনকৈ আৰম্ভ কৰ। সকলো ভাল হ'ব। আমি আছোঁ নহয়। মই গৈ থাকোঁ দে, এফালে যাবলগীয়া আছে খৰ সময়ত যে আপোনালোকে সাহস হৈ থিয় দিছে গাঁৱৰ ৰাইজে, সেয়াই মোৰ বাবে বহুত ককাইদেউ, হ'ব তেনে গৈ থাকক। হ'ব দে, ল'ৰাটোক মৰম কৰিবি, খং নকৰিবি তাক। এতিয়া আমনি কৰিবই কেইমাহমানলৈ, পিছত সকলোবিলাক লাহে লাহে পাহৰিব। মই গৈ থাকোঁ দে। ককাইদেউ, মই মোৰ পুতুক কেতিয়াও মাকৰ অভাৱ মই নিদোঁ। মই তাক মাকৰ দৰে মৰম কৰিম, পিতৃৰ দৰে শাসন কৰিম। মোৰ এতিয়া মাথো সপোন পুতু। হ'ব দে, মই গৈ থাকোঁ। ভালে থাকিবি, ভাল কথা ভাবিবি। মনলৈ কিন্তু বেয়া চিন্তা কেতিয়াও নানিবি। সদায় সাহসেৰে থাক, ভালদৰে থাক। ভাল হ'ব দে, ল'ৰাটোক মৰম কৰিবি। আজি 4-5 দিন হ'ল ঋতুৱে ইমান দেৰিকৈ ঘৰ সোমাইহি। ক'তনো কি কৰে জানো, মোক কথাবিলাক ভালকেও নকয়। এতিয়া 2 বাজিব হ'ল, কিন্তু এতিয়ালৈকে সি ঘৰলৈ অহাই নাই। কিনো কৰে, কি কামতনো জড়িত আছে, কিনো কাম কৰে সি, মোক ভালদৰে নকয়। সি জানো মোক মিছা কথা ক'ব পাৰে। সি সম্ভৱ তাৰ বিজনেছৰ কাৰণে দেৰি হয়। নহ'লেনো সি ইমান দেৰিলৈকে বাহিৰততো এনেদৰে নাথাকে। সিটো মোক ক'ব পাৰে, সিটো বিজনেছৰ কথাটোৱে নকয়। মাথো কয় বিজনেছ কৰিছোঁ। কি বিজনেছ সি মোক নকয়। চহৰত এতিয়া ভাড়াঘৰত আছোঁ, কোনো মানুহ চিনি নাপাওঁ। নতুনকৈ আহিছোঁ এই চহৰত, কাকো জানি নাপাওঁ। মাথো অকল এই ৰুমটোতে। জানো কি কাম কৰিছে, এতিয়ালৈকে অহা নাই। ফোনটো কৰি আছোঁ, ফোনটো ৰিচিভ নকৰে। এতিয়ালৈকে সি ৰুমলৈ অহা নাই। ফোনটো কৰি আছোঁ, ফোনটো ৰিচিভ নকৰে। ভোকো লাগিছে, টোপনিও ধৰিছে। কিনো কৰিছে দেই। কাইলৈ একদম ভালদৰে সুধিব লাগিব কি কামতনো সি জড়িত আছে। নকয়ও নহয় মোক কি বিজনেছটো কৰিছে। ময়ো যাম বুলি ক'ম তাৰ লগত। ৰিমি, হেই বেবী, মই আহিলোঁ। আহিছে দেখোন। হেই বেবী, আজি তোমালৈ মই দামী বস্তু এটা আনিছোঁ। মোৰ লগত খাব লাগিব। লোৱা, দুইটাই খাওঁ আহা। আজি মই 12,000 টকীয়া মদৰ বটল আনিছোঁ। আজি দুইটাই খাব লাগিব। বেবী, ৰিমি, এইটো বাকা। তুমি মদ খাই আহিছা? মই নাখাওঁ। পৰহি দিনা খাইছিলোঁ নহয়, তুমি জোৰ কৰি খুৱাইছিলা। বমি আহি গ'ল। মই আজিলৈকে সেইদিনাই যি খালোঁ, সেইদিনাই মোৰ লাষ্ট। আৰু মই মদ নাখাওঁ। তুমি ইমান দামী মদৰ বটল আনিছা? ক'ত পইচা পাইছা? তুমি কি ব্যৱসায় কৰা মোক যে নোকোৱা? তুমি এতিয়া ইমান দেৰিকৈ ঘৰ সোমাইছাহি। মই এইবিলাক ভাল নাপাওঁ। তুমি কি ব্যৱসায় কৰিছা মোক নোকোৱা কিয়? এইটো এতিয়া মোৰ মুখৰ আগৰ পৰা নিয়া। তুমি কিয় ইমান দেৰিকৈ আহিছা? কিয় ইমান মদ খাই আহিছা? মই নিজৰ টকাৰে খাইছোঁ। তুমি ক'বলৈ মোক কোন? তুমি আজি মোক আঙুলিব পাৰিছা? মই কোন? তুমি এনেকৈ কৈছা যে? তুমি
আহিছা ভালমতে আহা, মদ খাই মদৰ বটল লৈ আহিছা ৰুমলৈ। মই এইবিলাক ভাল নাপাওঁ, নিয়া ইয়াৰ পৰা। আৰু মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা। মই নাখাওঁ, তুমিয়ে খাই থাকাগৈ। আৰু তুমি কি ব্যৱসায় কৰিছা মোক কোৱা, ক'ব লাগিব মোক। কোন আজিলৈকে মোক কোনেও আঙুলিয়াব পৰা নাই মোৰ কৰ্মত। মই ভাল নাপাওঁ এনেবিলাক কথা সুধি থাকিলে। মই যি কৰিছোঁ যি নাই কৰা মোৰ কথা। ঐ, তইতো ওপৰতে খাবলৈ পাইছ, সেইকেইদিনে তই কিমান টকা পইচা খৰচ কৰিছ হিচাপ ৰাখিছ? সেইবাবে মোক নুসুধিবি মই কি ব্যৱসায় কৰিছোঁ। মোৰ লগত এটা ভাল জীৱন কটাবলৈ হ'লে মোৰ মতে চলিব লাগিব তই। তুমি আজি এনে ৰূপ দেখুৱাইছা মোক, তুমি সলনি হৈছা মানে কি এইবিলাক? ঐ, তোক মত দিলো আৰু। কিয় মোৰ মূৰত ধৰিছা? এৰা দুখ পাইছো। তুমি মোৰ আজি গাত হাত তুলিব পাৰিছা? তই মোৰ ওপৰত বেছি কথা নকবি, মই তোক শেষ কৰি দিম। তোক মই শেষে কৰি দিম, ডিঙি চেপি তোক মাৰি পেলাম এতিয়া। এৰি দিয়া কৈছো নহয়, এৰি দিয়া। তুমি কিয় এনেকুৱা কৰিছা? ঋতু, তোমাক মই কি ক'লোনো? তুমি যে মোৰ ওপৰত হাত উঠোৱালা। তুমি কি ব্যৱসায় কৰিছা? তুমি ক'ত আছা? এইবিলাক কথা মোৰ সোধাৰ অধিকাৰ নাই। ঐ, তই মোক বেছি কথা কৈ নাথাকিবলৈ কৈছো নাই মই তোক শেষে কৰি দিম। এতিয়া মই এই মদৰ বটলটো খাই শেষ কৰি দিম। তই মোক বেছি কথা নকবি, নহ'লে তোক মই সেইটো মূৰত মাৰি তোক মই শেষ কৰি দিম। ঋতু, তুমি মোক আজি এনে ব্যৱহাৰ কৰিছা? মই ভবা নাছিলো তুমি মোক এনে কৰিবা বুলি। তুমি আজি মোক কি ৰূপ দেখালা? বুজিছা খুৰীদেউ, মই সেইদিনা জুলি কৈছিলো নহয় তাইৰ কথা। মই দেখিছিলো বুলি অচিনাকি মানুহ এটাৰ লগত যোৱা, সেইটোৱেই হ'ল মই যিটো ভাবিছিলো। তাকেহে আকৌ পাই, গাঁওখনত কিনো হ'বলৈ লৈছে নহয়। এতিয়া দেখোন 2 সপ্তাহে হ'ল, কোনো সাৰ সুৰ একো খবৰেই নাই। সেইজনী চাগে আৰু ঘূৰি নাহে বুজিছ। সেইজনী ক'লে গ'ল আৰু এতিয়া সেইজনী গাঁৱলৈ ঘূৰি আহিলেও এই গাঁওখনত ৰাখিবই নালাগে তেনে এজনী মাইকী মানুহ। আজিকালিহে এইবিলাক হ'বলৈ লৈছে বুজিছ। আমাৰ দিনত মানে আৰু আমি যেতিয়া বোৱাৰী হৈ আছিলো তেতিয়া এইবিলাক কথা ইমান এনেকুৱা নাছিলে নহয়। তেতিয়া এইবিলাক কোনো এনেকুৱাবিলাক এই কাণ্ড নঘটিছিলেই, দেখিবলৈও নাপাইছিলোঁ, শুনিবলৈও নাপাইছিলোঁ। আজিকালিহে বুজিছ এনেখন কথা শুনিবলৈ পাওঁ। তাকেহে খুৰীদেউ, বেয়াই লাগে। ৰমেনটোৱে বৰ আতুম টুকাৰিকৈ ঘৰখন সজাইছিলে। ল'ৰাটো বৰ মৰমীয়াল নহয় জানো? আৰু পুতু, ইমান মৰম লগা ল'ৰাটো তাই এৰি যাব পাৰিছে। কি কলংকিতা নাৰী কেলে জানো ল'ৰাটো মূৰ খাবলৈ এইখন ঘৰলৈ বিয়া হৈ আহিছিল। সঁচাকৈ বৰ দুখ লাগে। সেই ৰমেনৰ কথা ভাবিলেও মোৰ দুখ লাগে। এতিয়া 2 সপ্তাহে হ'ব হ'ল সি দেখোন নাই। সেইজনী ক'ত কি কৰিছেগৈ আছে আৰু। এইজনী গাঁৱলৈ কেনেবাকৈ যদি ঘূৰি আহে নহয়, এইজনী ৰাখিবই নালাগে বুজিছে। তাকেহে বুজিছ ভনী, আমি জীয়ৰী হৈ থাকোঁতে এনেবিলাক কথা শুনিবলৈও নাপাইছিলোঁ বুজিছ। আজিকালি এনেবিলাক ঘটনা প্ৰায় শুনি থাকিবলৈ পাওঁ। বোৱাৰী পলাই যায়, এইবিলাক কথা শুনিবলৈ বৰ কিবা লাজহে লাগে, ঘিণহে লাগে বুজিছ। কথাবিলাক ভাবিলে এজন স্বামী থকাৰ পাছতে আন এটালৈ পলাই যোৱা কিনো শুনিবলৈ পাইছোঁ জানো। মৰালৈকে আৰু যে কি নুশুনিম আৰু। এতিয়া মোৰ 80 বছৰ হ'লহি, পাৰ হ'লহি, আৰু যে কি শুনিম আৰু বুজিছ। তাকেহে আকৌ কথাবিলাক ভাবি চালে বৰ আচৰিতে লাগে। কেনেবাকৈ যদি সেইজনী গাঁৱত ওলাই আহি খুৰীদেউ আপুনি কি ভাবে? সেইজনীক খেদাই দিয়াটোৱে ভাল হ'ব ন? আমি দুজনীয়েনো কৈনো কি কৰিম বুজিছ। সেয়া ৰমেনেহে জানিব, তাৰ পত্নী। সি কেনেবাকৈ ৰাখিবওতো পাৰে তাৰ ল'ৰাটোৰ কথা ভাবি, ভৱিষ্যতটোৰ কথা ভাবি। আমি এইবিলাকৰ কথাত মাত মাতিব নোৱাৰোঁ বুজিছ। যি হ'ব দেখা যাব আৰু। তেওঁ আশা নাই সেইজনী আৰু বেলেগ এটালৈ গ'ল যেতিয়া গাঁৱলৈ যে ঘূৰি আহিব বুজিছ। খুৰীদেউ কথাটো নোহোৱা নহয়। ৰমেনেহে আকৌ, তাৰহে পত্নী আকৌ, তাৰহে বিচাৰ। আমিনো কৰিনো কি কৰিম? কি যে ঘটনাবিলাক হয় নহয়। এৰা চহৰত গৈ ভাবিছে নহয় আৰামত খাম বুলি, পাব তাই মছলা বুজিছ। খুৰীদেউ আজি নহ'লে ৰমেনৰ ঘৰৰ পৰা আহিমগৈ পাছবেলাকে বুজিছে। কথাটো মই ভাবিছিলোঁ বাৰু তাহাঁতৰ ঘৰলৈ যাব লাগিব বুলি। হ'ব দে তেনে, পাছবেলাকৈ যাম দুইজনী বুজিছ।
ছাৰ ছাৰ আপোনালোকে মোক মিছাতে নিবলৈ লৈছে থানালৈ মই তেনে কাম কৰিব নোৱাৰোঁ ঐ তোক মই দুচাট মাত লগাই দিম এতিয়া টকা ঘটিবলৈ আৰু ৰাস্তা নাপালি ড্ৰাগছ ব্যৱসায় আৰু কি কি বেয়া কামৰ লগত জড়িত আছ এতিয়া এইবিলাক সকলো প্ৰমাণ হৈছে তই জাননে সকলোবিলাক প্ৰমাণ আছে কালি CCTVত ওলাইছে তই কাক কি দিছিলি হা তই ট্ৰেইন লাইনৰ তালৈ গৈ তই সেই তোতকৈ কত সৰু ল'ৰাকেইটাক তই ড্ৰাগছ দিছগৈ তই এনেকুৱা বেয়া কামত তোৰ লগত জড়িত আছ টকা লাগে হা থানালৈ ব'ল থানাত তই বহুত টকা পাবি ব'ল তই তেনে কচোন আমি যে তোৰ এতিয়া পাছে পাছে আহি তোৰ ঘৰ ওলালোহি তই ইমান ৰাতি 2 বজাত তই ক'ৰ পৰা আহি আছিলি তই যদি এইবিলাক ব্যৱসায়ত জড়িতই নাছিলি ঋতু তুমি এনেকুৱা লেতেৰা কামৰ লগত জড়িত তুমি মানে এনেকুৱা কাম কৰি টকা ঘটি আছিলা তুমি সেয়েহে মোক তোমাৰ বিজনেছৰ কথা কোৱা নাছিলা হা মানে মই ঐ ভালে ভালে থানালৈ ব'ল যি কাম কৰিছ তাৰ ফল পাবি ব'ল আপোনাৰ স্বামীয়ে এইবোৰ কামৰ লগতে জড়িত আছে সকলোবিলাক প্ৰমাণ হৈ গৈছে শইকীয়া দুচাটমাত লগাই দিয়াও ইয়াক তেতিয়াহে যদি লৰচৰ হ'ব অথনিৰ পৰা আমাৰ কথা শুনাই নাই নহয় ব'ল বুলি কৈছো নাই তোক গৈছো ছাৰ গৈছো মই এইবিলাক ব্যৱসায়ৰ লগতে জড়িত তুমি কিয় এনে কৰিলা ঋতু কিয় এনে কৰিলা মোৰ জীৱনটো এতিয়া কি হ'ব তুমি মোক মিছা কৈ মোৰ সপোন দেখাইছিলা এতিয়া মোৰ জীৱনটো কি হ'ব তুমি এনে কামৰ লগত জড়িত তুমি মোক কি কৰি গলা তুমি কিয় এনে কৰিলা মোৰ লগত ঐ ব'ল ৰিমি মই আহিছো তুমি যি লোৱা সিদ্ধান্ত তোমাৰ হ'ব এতিয়াৰ পৰা আৰু মোক তোমাৰ কাষত নোপোৱা ঐ ব'ল ঋতুৱে এনে কৰিলে ইমান বেয়া কৰ্মৰ লগত জড়িত মই আজিলৈকে জনাই নাছিলো এতিয়া তাক পুলিচে লৈ গ'ল মই কেনেকৈ থাকিম ইয়াত মই কাকো চিনি নাপাওঁ জানি নাপাওঁ মোৰ কি হ'ব এতিয়া মোৰ কি হ'ব এতিয়া মই নোৱাৰিছো মই কি কৰোঁ মই কিবা এটা সিদ্ধান্ত ল'বই লাগিব মই এয়া পাপ কৰিলোঁ ভুল কৰিলোঁ মই বহুত ডাঙৰ ভুল কৰিলোঁ এতিয়া মই কি কৰোঁ মই এতিয়া কি কৰোঁ মই The next day. এইজনী দেখোন ৰমেনৰ মাইকী ৰিমি নহয়নে এইফালে দেখোন আহি আছে এইজনী ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালেহি আকৌ এইজনী বোলে চহৰৰ কাৰোবালৈ পলাই গৈছিল ক'তা দেখোন পলাই যোৱা মানুহজনী আকৌ যে নিজৰ গাঁৱলৈ ঘূৰি আহিছে কি বা হ'ল আকৌ ককাইদেউ তোৰ দেখোন একেবাৰে ৰূপেই নাইকিয়া হ'ল তই পিছে কোৱা শুনিছো চহৰৰ কাৰোবালৈ দেখোন পলাই গৈছিলি আকৌ যে ঘূৰি আহিলি কি মলহা খাবলৈ গৈছিলি ঐ তোৰ মুখে চাব নাপায় তই ইয়ালৈ আকৌ কিয় গুচি আহিলি নে তোৰ ল'ৰাটোক নিবলৈ আহিছ এনেকুৱা এজনী কলংকিতা বোৱাৰী তেজ খাবলৈ আহিলি কেলৈ আহিছ ইয়ালৈ মই ৰমণীলৈ ফোন এটা কৰোঁ তই ক'লেও লৰচৰ নহবি ইয়াতে ৰখি থাক ককাইদেউ মই কলংকিতা মই ৰমেনলৈ ফোন কৰিছোঁ তই আগ নাবাঢ়িবি সি যি সিদ্ধান্ত লয় তাকেই হ'ব মই তাক ইয়ালৈ মাতি দিছোঁ হেল্ল' ৰমেন তই নামঘৰৰ এই ৰাস্তা ফালে ওলাই আছোন তই পটককেনে বৰ ডাঙৰ কথা এটা হৈছে তই আহি দেখিবি নহয় ককাইদেউ কি হ'ল আকৌ তই মুঠতে বেগেতে ককাইদেউ মই সেইফালে গৈ আছিলোঁ ল'ৰাটোৰ লগত হ'ব বাৰু দিয়ক লগ পাই আছোঁ আহ সোনকালে ৰমেন আহিছে এখোজো আগ নাবাঢ়িবি তই সেইখন ঘৰত এতিয়া সোমোৱাৰ তোৰ অধিকাৰ নাই সি যি সিদ্ধান্ত লয় তাকেই হ'ব ল'ৰা এৰি বেলেগৰ লগত পলাই গৈছিলি এতিয়া খাব নোৱাৰিলি আকৌ যে ঘৰলৈ উভতি আহিছ খাব নোৱাৰি ককাইদেউ মই বহুত পাপ কৰিছোঁ আপোনালোকে মোক যি সিদ্ধান্ত দিয়ে মই তাকেই গ্ৰহণ কৰিম আপোনালোকে যি শাস্তি দিয়ে মই বৰ কলংকিতা গাঁওখনৰ বাবে মই বৰ কলংকিতা হ'লোঁ ইয়াত কন্দা কটা কৰি লাভ নাই ৰমেন আহি লওক ৰমেনে যি সিদ্ধান্ত লয় তাকেই হ'ব মা মোৰ সোণ পুতু আগবাঢ়ি নাহিবা তোমাৰ ইমানো অধিকাৰ নাই এতিয়া যে তোমাৰ মতে ইয়াত চলিবলৈ নোপোৱা অন্ততঃ মোৰ লগত কিয় এনে কৰিলা ৰিমি কিয় এনে কৰিলা মই তোমাক কি দিব পৰা নাছিলোঁ মই তোমাক টকা পইচাই উভৈনদী কৰি ৰাখিব পৰা নাছিলে হয় কিন্তু তোমাক মৰমৰ অভাৱ কেতিয়াও তোমাক মৰমৰ অভাৱ পাবলৈ মই দিয়া নাছিলোঁ তুমি মোৰ পৰা কি নাপায় তুমি এনেদৰে আমাক কষ্ট দি
আন এজনৰ লগত তুমি মোক সেনেকৈ নিথৰুৱা কৰি আমাৰ দুটাক নিথৰুৱা কৰি তুমি আনৰ সৈতে সুখী হ'বলৈ গৈছিলা। এতিয়া কিয় ঘূৰি আহিছা? কিয় আহিছা? অ' মা, তুমি ইমান দিনৰ মূৰত ঘৰলৈ আহিছা? তুমি ক'ত আছিলা? মোলৈ মনত নপৰে তোমাৰ? মোৰ কিন্তু তোমাক ৰাতি ৰাতি সদায়ে মনত পৰে, আৰু দেউতা সাধু কথা কৈ কৈয়ে মোক শুৱায়। তুমি ক'ত আছিলা ইমান দিন? অ' মা, পুতু, মই এতিয়া ঘৰলৈ উভতি আহিছোঁ। মই সঁচাই কৈছোঁ অ' পুতু, তোমাক এৰি এতিয়াৰ পৰা মই ক'তো নাযাওঁ। ৰমেন অ', মোক ক্ষমা কৰি দিয়া। যি শাস্তি দিয়ে মই সেয়া মানি ল'ম। বৰ কষ্ট দিলোঁ তোমালোকক। মই নৰকৰ জেগালৈ গৈছিলোঁ অ', মই নৰকৰ জেগালৈ গৈছোঁ। মোৰ আপোন, মোক মৰম বলিবলৈ মাথো এতিয়া তোমালোক। মোক কোনেও এনেকুৱা মৰম দিব নোৱাৰে অ'। যি বিচাৰি কৈছিলোঁ সেয়া দেখোন বৰ ভয়ানক অ', বৰ ভয়ানক, বৰ ভয়ানক। এইবিলাক কথা আগতেই ভাবিব লাগে। পিছত যে কেনেকুৱা এটা পৰিস্থিতি হ'ব, কেনেকুৱা এটা যে পৰ্যায় হ'বগৈ। বৰ ডাঙৰ ভুল কৰিলি তই গাঁওখনত যে বৰ ডাঙৰকৈ এটা বেয়া বদনাম আনিলি, বৰ বেয়া এটা তই কি ক'ম আৰু। কি যে হৈছে নহয় সমাজখনত। তহঁতৰ নিচিনা মানুহে এজনী বোৱাৰী হৈ আন কাৰোবাক নিজৰ স্বামী থকাৰ পাছত আন কাৰোবাৰ প্ৰতি ভাবিবই নোৱাৰে এনেবিলাক কথা। ৰমেন, তই এজনীক কি কৰ আৰু, তোৰ ওপৰতহে কথা আৰু দেই। আমি একো ক'ব নোৱাৰোঁ। তই নিজৰ পত্নী হিচাপে আকোৱালি ল'ব পাৰ নে নোৱাৰই নে, মই একো নকওঁ দেই। তই যি সিদ্ধান্ত ল তাকে হ'ব। 1 মাহে কিমান যে কষ্টৰে পাৰ কৰাইছোঁ এই দিনকেইটা। তুমি বৰ কষ্ট দিলা অ', বৰ কষ্ট দিলা মোক, বৰ কষ্ট দিলা মোক। এতিয়া তুমি নিজৰ বুলি এতিয়া আমাক চিনি পালা। ৰিমি, কিয় এনে কৰিলা মোক? কিয় মোক এনে কৰিলা অ' মা, ইমান দিনৰ মূৰত মাক লগ পাইছোঁ। অ' মা, ব'লা ঘৰলৈ, ব'লা না। অ' মা, পুতু, তয়ো মোক ক্ষমা কৰি দে অ' মোৰ সোণ। মই বৰ ডাঙৰ পাপ কৰিলোঁ। এনে পাপ আৰু কেতিয়াও নকৰোঁ। ভগৱানেও সেয়া মোক শাস্তি দিব। মই বৰ ডাঙৰ পাপ কৰিলোঁ অ' সোণ। অ' মা, ব'লা না ঘৰলৈ। শুনা ৰিমি, মোক আগৰ দৰে মোক নোপোৱা। একমাত্ৰ মই মোৰ এই কণমানিটোৰ কথা ভাবিহে তোমাক মই আঁকোৱালি ল'ব বিচাৰিছোঁ। মাতৃৰ অবিহনে সন্তান কিমান আধৰুৱা হ'ব পাৰে, কিমান কষ্টকৰ হ'ব পাৰে, সেয়া মই এই কিমাহেই মই বুজি পালোঁ। এই 1 মাহেই মই বহুত উপলব্ধি কৰিলোঁ, বহু কথাই উপলব্ধি কৰিলোঁ। একমাত্ৰ মই পুতুৰ কথা ভাবিহে মই তোমাক ঘৰলৈ নিব বিচাৰিছোঁ। তুমি মোক আগৰ দৰে মোৰ পৰা মৰম নোপোৱা, কিন্তু মই এজন স্বামী হিচাপে তোমাক যিমানখিনি যি দিব লাগে সেইখিনি মই পালন কৰিম। কিন্তু মোৰ পৰা মৰম কেতিয়াও নোপোৱা। মাত্ৰ মই পুতুৰ ভৱিষ্যতৰ কথা ভাবি, মাকৰ অবিহনে কিমান সন্তান আধৰুৱা হ'ব পাৰে, কিমান কষ্টকৰ হ'ব পাৰে, তাৰ কথা ভাবিহে মই তোমাক ঘৰলৈ নিব বিচাৰিছোঁ। তুমি মোৰ ঘৰত থাকিবা, কিন্তু তুমি মোক আগৰ দৰে মোৰ পৰা মৰম কেতিয়াও আশা নকৰিবা। অ' ৰমেন, এতিয়া মাথো তোমাৰ সিদ্ধান্ত সকলো। মই এতিয়া পুতু, আৰু তুমি মোক মৰম নিদিলেও মই সেয়া যিমানে কষ্ট নাপাওঁ লাগিলে, কিন্তু মোৰ ল'ৰাটোৰ মৰমৰ পৰা তুমি যে মোক বঞ্চিত কৰা নাই। মই মাথো এতিয়া মাথো মোৰ আপোন বুলিবলৈ মাথো তোমালোক। মই পুতুকে এৰি আৰু কলৈকো নাযাওঁ। আজি বৰ কষ্ট পাইছোঁ অ', মই বৰ কষ্ট পাইছোঁ। হয়, আজিৰ পৰা এনে ভুল নকৰিবি আৰু। বৰ ডাঙৰ ভুল কৰিলি তই জীৱনত, বৰ ডাঙৰ ভুল কৰিলি। সেনেকুৱা এজন স্বামী পাইছ, চাচোন এতিয়া তোক আঁকোৱালি লৈছে, কিন্তু দ্বিতীয়বাৰৰ বাবে আৰু এইবিলাক ভুল কৰিলোঁ আৰু তই এনেকুৱা এজন মানুহ কেতিয়াও নাপাৱ। বৰ কষ্ট দিলি অ', তই বৰ কষ্ট দিলি। তোৰ একমাত্ৰ কণমানি ল'ৰাটোৰ কথা ভাবিহে কিন্তু ৰমেনে এনে এটা সিদ্ধান্ত ল'লে।
বৰ ডাঙৰ ভুল কৰিলোঁ মই। সেয়া মাথো শাস্তি ভগৱানেই দিব মোক। ৰমেন, তুমি মোক যি শাস্তি দিয়া দিবা। বৰ কষ্ট পাইছোঁ, বৰ কষ্টৰে এইকেইটা দিন কটালোঁ। আকৌ তুমি মোৰ জীৱনলৈ আহিলা। বৰ কষ্টৰে পাৰ হ'ব এই দিনকেইটা, বৰ কষ্টৰে। মা ব'লা আকৌ ঘৰলৈ। তোলৈহে বেয়া লাগিছো। ল'ৰাটোৱে বৰ কষ্ট পাইছে। যি ভুল কৰিলি তই, এজন স্বামী থকাৰ পাছতো আন এজনলৈ কেনেকৈ যে ভাবিব পাৰিলি। তহঁতৰ নিচিনা তিৰোতাক কি যে কৰিব লাগে নহয়, তহঁতৰ নিচিনা তিৰোতাক যে এনেকুৱা শাস্তি দিব লাগে নহয়, এনেকুৱা শাস্তি দিব লাগে। কিনো কম, যা ঘৰলৈ যা। এই কণমানি ল'ৰাটোক আৰু কেতিয়াও কষ্ট নিদিবি। ৰমেনৰ নিচিনা এজন স্বামী পাইছ। ৰমেনৰ যে কি ভাগ্য, পিতৃ মাতৃৰ দুৰ্ঘটনাত মৃত্যু, আৰু তোৰ পৰা এই কষ্ট। যা, এতিয়াৰ পৰা এনে কাম নকৰিবি আৰু। দুনাই কিন্তু এনেকুৱা এটা দিন দেখিবলৈ নাপাৱ তই। ৰমেনে একমাত্ৰ এই কণমানিটোৰ ভৱিষ্যতৰ কথা ভাবিহে সি এনে এটা সিদ্ধান্ত লৈ তোক ঘৰলৈ নিব বিচাৰিছে। যা, ঘৰলৈ যা। ককাইদেউ, এজন মানুহক মই আৰু জীৱনত কেতিয়াও কষ্ট নিদিওঁ। মই মোৰ কণমানিটো কথাৰ ভাবি, একমাত্ৰ মোৰ পুতুৱে মোৰ জীৱন, ইহঁত দুটাই মোৰ জীৱন। পুতু, বৰ ডাঙৰ পাপ কৰিলোঁ মই। দেউতাৰক বৰ কষ্ট দিলোঁ মই। মা, ব'লা, কান্দি থাকিব নালাগে। হ'ব, যা। ইয়াত ৰাস্তাত কটা কৰি থাকিব নালাগে, ঘৰলৈ যা। বল পুতু, বল। তোক এৰি আৰু মই এতিয়া কলৈকো নাযাওঁ। তোৰ মাৰে এতিয়া ঘৰলৈ ঘূৰি আহিছে নহয়। সেই মাৰে আৰু তোৰ বুকুতে সোমাই থাকিব। তই মোৰ বুকুতে সোমাই থাকিবি। মোৰ শুন, তোক এৰি কলৈকো নাযাওঁ। মোৰ মা আহিলে, কিমান ভাল লাগিছে। মা, ব'লা সোনকালে ঘৰলৈ। চাকৈ, ল'ৰাটোৱে যে কিমান ফূৰ্তি পাইছে। সন্তানে মাক বাপেকৰ অবিহনে কিমান কষ্টৰে যে জীৱনটো পাৰ কৰিব লগা হয়। এতিয়া মাক ঘৰলৈ আহিছে, কিমান যে ফূৰ্তি পাইছে কণমানিটিয়ে।